মানুহজন হেৰিলৈ গৈছিলে, বেংগলৰলৈ গৈছিলে। কামৰ কাৰণে কাম কৰিবৰ কাৰণে বেংগলৰলৈ গৈছিলে। 10 তাৰিখে গৈছিলে। 10 তাৰিখে যাওঁতে 10 তাৰিখে গৈছিলে। যাওঁতে তেতিয়া তেনেকৈ যোগাযোগ আছিলে। হঠাতে কি হ'ল নাজানো। শুকুৰবাৰে গৈছিলে। শুকুৰবাৰে যাওঁতে তাৰপিছত দেওবাৰ দিনা ৰাতি 10টামান বজাত ঘটনাটো হ'ল বোলে। এতিয়া বেগ সেইবোৰ গোটেই ট্ৰেইনত গৈছেগৈ। বিজয়বাড়া বুলি কৈছে। বিজয়বাড়া ষ্টেচনত নামিলে বুলি কৈছে। নমাৰ পিছত আজিলৈকে এতিয়া একো হেৰি নাই। মানুহজন খবৰ খাতি নাই, ফোন নাই। বহলা থানাত জাননী দিয়া হৈছে। এতিয়ালৈকে একো এটা প্ৰমাণ গোট নাই খোৱা, মানে একো হেৰি নাই অহা, খবৰ নাই অহা। যেতিয়াৰ তাৰ মোবাইলত ধৰক মই ফোনৰ পোৱা নাই, গতিকে সেইদিনাখনিৰ পৰা মোৰ পেটত ভাত নাই। কালি ৰাতি মায়ে ভাত নাখায় বুলি মোৰ ল'ৰাটো যিকেইটা ভাত খাই সি কেইটামান এৰিছে, মই সেইকেইটাকে মই মাহঁতৰ মুখৰ আগত দেখুৱাই খাইছোঁ। এতিয়ানো মোৰ সুদা পানীকণ অবিহনে মোৰ একোৱে পেটলৈ যোৱা নাই। বিশেষকৈ মোৰ ভোক লগা নাই। মোৰ ল'ৰাটো মোবাইলটোনো কাৰ হাতত পৰিছে বা কোনে কি মোবাইলটো কোনোবাই যদি কাঢ়ি লৈ গৈছে, তাৰতো সি মানুহটো যদি বাচি থকাতে সি কাৰোবাৰ পৰা ধৰক ভনীয়েকৰ নাম্বাৰ দি পিনি সি মানে তাৰমানে 10 তাৰিখে ৰাতিয়ে ধৰি লওক দাদাজন আপোনাৰ বেংগলৰ অভিমুখে কৰ্মসূত্ৰে গ'ল। তাৰপিছত যোৱাৰ পাছতে ঘৰৰ মানুহেও যোগাযোগ কৰি আছিলে, ধৰি লওক খবৰখিনি পাই আছিলে। কিন্তু মেইন কথাটো হ'ল আচলতে বিজয়বাড়া যেতিয়া পাইছেগৈ, তেতিয়াই তেওঁ কিবা মানসিক ভাৰসাম্য হেৰুওৱা ব্যক্তিৰ দৰে কিছুমান আচৰণ কৰি দেখুৱাই বুলি মানে তেওঁৰ লগৰকেইজনে কয়। আৰু লগৰকেইজনে গম পায় এনেদৰে তেওঁ ষ্টেচনত নামি যায়। নামি যোৱাৰ পাছতে যেতিয়া ট্ৰেইনখন চলে, তেতিয়াহে লগৰজনে মানে আচলতে দেখি পায়। তাৰপিছত ইয়াৰ পৰা যেতিয়া যোগাযোগ কৰা হয় পিছ মুহূৰ্তত, তেতিয়া তেওঁলোকে গোটেই কথাখিনি আমাক বিৱৰি ক'লে। কিন্তু ট্ৰেইনখন চলি যোৱাৰ কাৰণেও তেওঁলোকে একো কৰিব নোৱাৰিলে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এইটো যে এই সময়খিনিত এতিয়ালৈকে বহুত অসমীয়া যুৱক মানে নাইকিয়া হৈ গৈছে। কৰ্মসূত্ৰে যিখিনি বাহিৰলৈ গৈছে, তেওঁলোকৰ সন্ধানহীন হৈ গৈছে কিছুমান যুৱক। নিশ্চয় কিবা এটা আছে, কিবা এটা চক্ৰটো নিশ্চয় আছে। সেইটো কাৰণে এই ঘটনাখিনি আচলতে বাৰে বাৰে ঘটি আছে। আজি আপোনাৰ এজন দুজন নহয়, বহুত শ যুৱক এতিয়া মানে নাইকিয়া হৈ গৈছে। আৰু প্ৰায় সেই বিজয়বাড়া ষ্টেচনৰ আশে পাশে হোৱা বুলি ঘটনাখিনি আমি শুনা পাইছোঁ। মানে আমি তেওঁলোকৰ ওচৰলৈ ব্যক্তিগতভাৱে যোৱা নাই যদিও আমি যেতিয়া RPFৰ লগত যোগাযোগ কৰিবলৈ যাওঁতে আমি 1-2 ব্যক্তিক যেতিয়া পাইছোঁ, তেতিয়া তেওঁলোকে গোটেই ঘটনাখিনি কৈছে। আজি আপোনাৰ গোৱাল গাঁও হওক, আজি আমাৰ তিতাবৰৰে আৰু এজন যুৱক নাইকিয়া হৈ আছে, তেনেকৈ আমি গোটেইখিনি খবৰ পাই আছোঁ। আৰু তালৈ যোৱা মানুহখিনিও কৈ আছে যে সেই ষ্টেচনতে কিবা এটা হয়, নিশ্চয় কিবা এটা হৈ আছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে অসমত আচলতে কামৰ ব্যৱস্থাখিনি নথকাৰ কাৰণে, মানে কৰ্মসংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰি নিদিয়াৰ কাৰণে এই ঘটনাখিনি আচলতে ঘটিবলৈ পাইছে। আমাৰ ল'ৰাই আচলতে খেতি এটা কৰিবলৈ হ'লেও, যিকোনো এটা কাম কৰিবলৈ হ'লে ঘৰত থাকি নিৰ্দিষ্ট এটা কাম কৰিব নোৱাৰে। আচলতে আমি যদি আজি তাৰিখত দেখোঁ, এখন দোকানত 12 পেকেট চিপছ আনিলে তাৰে 11 পেকেট বিকিলেহে এপেকেটৰ লাভ পায়। 5 টকাত জীৱনটো কেতিয়াও নচলে। কিন্তু আমি আচলতে খেতি চহকী ৰাজ্য হিচাপে আমি খেতি কৰিব পৰাকৈ ব্যৱস্থা আমাক চৰকাৰে কৰি দিব লাগিছিলে। অসম বিশেষকৈ কৃষি প্ৰধান দেশ, আৰু ইয়াতে প্ৰত্যেকখন পথাৰতে যদি জলসিঞ্চনৰ ব্যৱস্থা হ'লহেঁতেন, আজিৰ ল'ৰাই খেতি বাতি কৰিয়ে চলি থাকিলেহেঁতেন। আজি যদি প্ৰত্যেকখন গাঁৱে গাঁৱে কিছুমান ছিষ্টেম আনি দিলেহেঁতেন, কিছুমান উদ্যোগ যদি গঢ়ি দিলেহেঁতেন, ক্ষুদ্ৰ উদ্যোগবোৰ, তেতিয়া আমাৰ ল'ৰাবোৰ ইয়াতে সংস্থাপিত হৈ যায়, বাহিৰলৈ যাবলৈ দৰকাৰ নাই। কিন্তু এতিয়া বহুত পৰিয়ালৰ মাক দেউতাকৰ বুকু সুদা হৈ গ'ল, বুকু উদং কৰি মানে সেই ল'ৰাবোৰ কাম কৰিবলৈ যাতে বুকু উদং কৰি তেওঁলোক এতিয়া নিৰুদ্দেশ হৈ আছে। না সেই পৰিয়ালবোৰে না শান্তিত ভাত খাব পাৰিছে, না এতিয়া পইচা পাইছে, না কিবা কৰিব পাৰিছে। কাৰোবাৰ গোটৰ পইচা আছে, কাৰোবাৰ কিবা আছে, গোটেই সমস্যাৰে মানে জৰ্জৰিত। আৰু এইখিনিতে অনুৰোধ জনাইছোঁ চৰকাৰক যে আপোনালোকে খুব কম সময়ৰ ভিতৰত আমাৰ এই যুৱকসকলৰ কাৰণে, আমাৰ মানুহখিনিৰ কাৰণে কিবা ব্যৱস্থা কৰক। অকল চাকৰি দিয়াটোৱে আপোনালোকৰ কৰ্তব্য নহয় চৰকাৰ হিচাপে, আপোনালোকৰ কৰণীয় বহুত আছে। আপোনালোকে এইখিনি কাম আমাক হাতত লৈ আমাৰ মানুহখিনিক আগবঢ়াই নিয়ক, তেতিয়াহে আমি শান্তিত থাকিব পাৰিম, আমাৰ পৰিয়ালবোৰ শান্তিত থাকিব পাৰিব। নহ'লে এনেকৈ যুৱক শেষ হৈ গৈ থাকিব।